এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰ ফালৰ পৰা NPS বাতিল কৰি UPS প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰাৰ পাছতে শিক্ষক কৰ্মচাৰী সংগঠনসমূহৰ পৰা জাঙুৰ খাই উঠিছে, দাবী উত্থাপন কৰিছে যে NPS বা UPS নালাগে, OPS লাগিবই আৰু মুখ্যমন্ত্ৰীক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে আৰু শিক্ষক সংগঠনৰ ফালৰ পৰা এই মন্তব্য কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। বিচাৰে আমাক UPS লাগিব যেহেতু আমাৰ ডেট অফ জইনিং 1/1/2005 আগত আৰু তেখেতে যোৱা 20 তাৰিখে আমাৰ পাব্লিকলি উলিয়াই দিছে আৰু মাইনুজখন উলিয়াই দিছে কি যি তাৰমানে যিবিলাকৰ এই ধৰণে 1/1/2005 আগত জইনিং কৰিছে, অৰ্থাৎ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আগতে চলিছিল, সিহঁতক UPS লৈ নিয়া হ'ব। এতিয়া আমাক UPS নিব লাগে অনতিপলমে। বিচাৰে আমাক UPS লাগিব যেহেতু আমাৰ ডেট অফ জইনিং 1/1/2005 আগত আৰু তেখেতে যোৱা 20 তাৰিখে আমাৰ পাব্লিকলি উলিয়াই দিছে আৰু মাইনুজখন উলিয়াই দিছে কি যি তাৰমানে যিবিলাকৰ এই ধৰণে 1/1/2005 আগত জইনিং কৰিছে, অৰ্থাৎ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আগতে চলিছিল, সিহঁতক UPS লৈ নিয়া হ'ব। এতিয়া আমাক UPS নিব লাগে অনতিপলমে।